আমি সৰুৰে পৰা যে শিকিছিলোঁ সকলো মামাৰ আদৰ্শতে শিকিছিলোঁ। আমি যিবোৰ শিকিছিলোঁ সৰু বাবা আদৰ্শৰ পৰাই শিকিছিলোঁ। চিকিৎসালয়ৰ বিচনাটো অন্তিম সময়লৈকে তেওঁ সমাজৰ কথাই চিন্তা কৰি থাকে। পুৰহিও তেখেতে এটা আৰ্টিকল হৈছে নদী বান্ধৰ ওপৰত। মোৰ মামীয়ে আৰ্টিকলটো পঢ়ি দিওঁতে এটা লাইন এৰি থৈ গৈছিলে, মামীয়ে দীঘলীয়া হৈছে নপঢ়োঁ বুলি। সি আকৌ হাতটো টোৱাই দিছে। সমাজৰ কাৰণে শেষ মুহূৰ্তত শেষ হোৱা আগমুহূৰ্তলৈকে সমাজৰ কাৰণে চেষ্টা কৰি আছিলে। লখিমপুৰৰ শিক্ষাবিদ, সাহিত্যিক তথা সমাজকৰ্মী নৰেন শৰ্মা হেৰাই গ'ল নিমিষতে। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক আছিল প্ৰয়াত নৰেন শৰ্মা। কলেজৰ চাকৰিটোৰ কাৰণে তেখেতক ইয়ালৈ বহুতে অনুনয় বিনয় কৰি মতাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি বাদ দি পেলাই তেখেতে লখিমপুৰ কমাৰ্চ কলেজত শিক্ষকতা জীৱন আৰম্ভ কৰে। সাংস্কৃতিক জগতখনতো তেওঁ আগবঢ়াই থৈ গৈছে বহু অৱদান। কলেজত পঢ়াৰ দিনৰ পৰাই লাইব্ৰেৰী সজা, নামঘৰত জড়িত হোৱা, সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হোৱা, ৰাস পতা সকলোবিলাকতে কলেজত পঢ়ি থকা অৱস্থাত ইউনিভাৰ্চিটিত যেতিয়া তেখেত পঢ়িছিলে, তেখেত বিদেশলৈও গৈছিলে। বিদেশৰ পৰা বহুতবিলাক বস্তু আনি পেলাইও সাংস্কৃতিকত নহয় অৰ্থনৈতিকভাৱে তেখেতে কিছুমান সম্বল কঢ়িয়াই আনিছিলে, যি সম্বলৰ দ্বাৰা আমাৰ সমাজত যাতে উপকৃত হ'ব পাৰি। আমাৰ গাঁৱত, আঠাকটীয়া গাঁৱত, গড়হগা অঞ্চলত সকলোতে সেইবিলাকত তেখেতে ব্যৱহাৰ কৰিবলৈ বিচাৰিছিলে, ছাকচেছো হৈছিলে। যোৱা নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন শিক্ষাবিদগৰাকীয়ে। তেখেতৰ অলপ দিনৰ আগৰ পৰা চুগাৰ বাঢ়ি পেলাই কেইটামান অকণমান প্ৰব্লেম দেখা দিছিলে আৰু ট্ৰিটমেণ্ট চলি আছিলে যদিও সৱশেষত নিয়তিৰ বিধান, যাৰ যিমান আয়ুস সিমানলৈকে হয়তো বাচি থাকিব পাৰিব। শেষ মুহূৰ্তত আমি তেখেতক হেৰুৱাবলগীয়া হ'ল গুৱাহাটীৰ এপল হস্পিটেলত। তেওঁৰ বৰমূৰীয়া তিনিআলিৰ বাসগৃহত নশ্বৰ দেহ আনি পোৱাৰ লগে লগে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় বিধায়ক মানৱ ডেকাৰ লগতে সমাজৰ বহু গণ্য মান্য ব্যক্তি। লখিমপুৰবাসীৰ কাৰণে যথেষ্ট ক্ষতি হৈছে। তেওঁ কেৱল শিক্ষাবিদেই নাছিল, সমাজৰ লখিমপুৰত গণিব পৰা কেইবাজনো শিক্ষাবিদ বা গণ্যমান্য ব্যক্তিৰ ভিতৰত আছিল। এজন বিশিষ্ট প্ৰবন্ধকাৰ আছিলে, লিখা মেলা তেওঁ কৰি আছে। আৰু তেওঁৰ এটা বহুত কথা আছিলে কি, খুব স্পষ্টবাদী ব্যক্তি আছিলে। মোক কেতিয়াবা তেওঁ মোৰ মূৰত টেলিফোনত কথা হয় বা মই তেখেতৰ ওচৰত আহোঁ বা সভা সমিতিয়ে পাওঁ, ভাল কথাটো তেওঁ সদায় প্ৰশংসা কৰিছিল আৰু বেয়া পোৱা কথাটো একদম স্পষ্টভাৱে মুখতে কৈ দিছিলে যে এইটো বেয়া হৈছে। গতিকে সেই তেনেকুৱা গুণ থকা মানুহ আজিকালি সমাজত বৰ বিৰল। তেখেতৰ এই মৃত্যুৱে অপূৰণীয় ক্ষতি কৰিছে লখিমপুৰ। শিক্ষাবিদ, সাহিত্যিক তথা সমাজকৰ্মী নৰেন শৰ্মা হেৰুৱাই ম্ৰিয়মান এতিয়া অঞ্চলটোৰ ৰাইজ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।